গুৱাহাটীখন সম্প্ৰসাৰিত হৈছে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰদলি। গুৱাহাটীক কি কেৱল আমি বানপানীৰ চহৰ হিচাপে, বানপানীৰ মহানগৰী হিচাপে জানিম, নে গুৱাহাটীৰ যিটো সত্তা, সেই সত্তাটোক আমি বুজিবলৈ চেষ্টা কৰিম আৰু সেই সত্তাটোক আমি বিজ্ঞানসুলভভাৱে আৰু উদ্ভাৱনীৰ চিন্তাৰে সৈতে আমি উপস্থাপন কৰিম। মই এই কথাটো এইকাৰণে কৈছোঁ যে গুৱাহাটী যুগে যুগে আমাৰ যিটো সত্তা আছে, সেই তেতিয়াই কালিকা পুৰাণ, যোগিনীতন্ত্ৰ, আমাৰ মহাভাৰততো গুৱাহাটীৰ কথা আছে। গুৱাহাটী সেই সময়ত প্ৰাগজ্যোতিষপুৰ হিচাপে জনাজাত আছিলে আৰু নৰকাসুৰৰ ৰাজধানী আছিলে গুৱাহাটী, কিৰাত ৰজা। তাৰ পিছতো যুগে যুগে ইয়াত বাস কৰিছে বৰ্মন বংশই, ইয়াত তেওঁলোকৰ এইটো ৰাজ্য আছিলে, পাল বংশৰ এইটো ৰাজ্য আছিলে আৰু এই ইয়াত সকলোতে আহিছে। আনকি আহোম ৰজাসকলেও পিছত আহি পেলাই গুৰুত্বপূৰ্ণ, আটাইতকৈ গুৰুত্বপূৰ্ণ ৰূপ দিলে গুৱাহাটীক। আৰু এই গোটেই কথাবিলাক সুখনাগোক ৰাজবংশত, ৰঘুবংশ, আনকি ভাস্কৰ বৰ্মনৰ ৰাজত্বৰ সময়ত হিউৱেন চাঙে আহি পেলাই সকলো কথা লিপিবদ্ধ কৰিছিলে। গুৱাহাটীৰ যিটো সত্তা, গোটেই গোটেইবিলাকত এই এজন ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাৰ্জন আছিলে, চিভিল চাৰ্জন, তেওঁৰ নামটো ডক্টৰ জন মেকছ। তেওঁ গুৱাহাটীৰ ওপৰত এটা ৰিপৰ্ট দিছিলে, টপোগ্ৰাফি অফ আছাম। এইটোৱে সেইটো ৰিপৰ্ট 1837 চনতে এইটো প্ৰকাশ পাইছিলে। তাত তেওঁ কি লিখিছিলে? তেওঁ লিখিছিলে যে অলমষ্ট এভৰি হিল এৰাউণ্ড গুৱাহাটী ইজ ক্ৰাউণ্ড with one or two little temples. In Jila of Kamrup, there are no less than 37 temples, all endowed. আৰু এইবিলাক বিভিন্ন আমাৰ যিবিলাক শাসনাধীষ্ঠ যিবিলাক আছিলে, তেওঁলোকৰ তত্বাৱধানত তেওঁলোকে কৰা যিটো তেওঁলোকে ইয়াত উদগনি দিছিলে, এনেধৰণে গুৱাহাটী এটা চাৰিওফালে ওলাই গৈছিলে। আপুনি জানো যে গুৱাহাটীৰ যিটো পৰিচয়, নীলাচলত কামাখ্যা, নীলাচল পাহাৰত চিত্ৰাচলত নৱগ্ৰহ, সন্ধ্যাচলত বশিষ্ঠাশ্ৰম, ঠিক তেনেধৰণে গুৱাহাটীৰ চাৰিওফালে উমানন্দ, উগ্ৰতাৰা, অশ্বক্লান্ত, দৌল গোবিন্দ আৰু কত যে বেলেগ বেলেগ মন্দিৰ নাই। গুৱাহাটী হ'ল গোটেই অসমৰ, উত্তৰ পূৰ্বাঞ্চলৰ আৰু ভাৰতৰ শাক্ত, শৈৱ, জ্যোতিষ এইবিলাকৰ আৰু শাক্ত, শৈৱ, তন্ত্ৰ আৰু জ্যোতিষৰ স্নায়ু কেন্দ্ৰ আছিলে। গতিকে গুৱাহাটীৰ যিটো চৰিত্ৰগত যিটো বৈশিষ্ট্য, সেই বৈশিষ্ট্যক আমি সদায় উদগনি জনাব লাগিব আৰু গুৱাহাটীৰ যিটো চাৰিত্ৰিক বৈশিষ্ট্য তাক আমি দাঙি ধৰিব লাগিব। মই এইখিনি কথা এইকাৰণে কৈছোঁ, এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱৰ প্ৰচেষ্টাত গুৱাহাটীৰ পৰিসৰ বৃদ্ধি হৈছে। আজি যলৈকে যাওঁ, আজি বেলেগ বেলেগ ধৰণৰ নিৰ্মাণ কাৰ্য হৈছে, নতুন নতুন ফ্লাইঅভাৰ হৈছে, সৌন্দৰ্যবৰ্ধন হৈছে, আমাৰ সুউচ্চ গগনচুম্বী অট্টালিকাবিলাক হৈছে। কিন্তু গুৱাহাটীৰ চাৰিত্ৰগত বৈশিষ্ট্য আমি কেনেধৰণে দাঙি ধৰিম? গুৱাহাটী কেৱল এখন কংক্ৰিটৰ জংঘল হিচাপে পৰিগণিত হ'ব নে গুৱাহাটীৰ যিটো সত্তা, সেই সত্তাটোক আমি দাঙি ধৰিবলৈ চেষ্টা কৰিম? গতিকে ইয়াত এটা নতুন ধাৰণা গা কৰি উঠিছে। সেই গাটো হ'ল যে গুৱাহাটীক আমি পাৰ্পল চিটি হিচাপে আমি পৰিগণিত। কিয় পাৰ্পল চিটি? ইয়াত বহুতে প্ৰশ্ন কৰিছে, পাৰ্পল চিটি বেঙুনী বুলীয়া কিয়? মাননীয় অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনৰ স্বীকৃত ফুল হ'ল, যেনেকৈ আমাৰ এশিঙীয়া গড় হ'ল ৰাজ্যিক আমাৰ পশুধন স্বীকৃত, ঠিক তেনেধৰণে আমাৰ অসমৰ স্বীকৃত ফুল হ'ল কপৌ ফুল। কপৌ ফুলৰ যিটো প্ৰজাতি অসমত পায়, সেই প্ৰজাতিটো ঠিক অন্যত নাপাব পাৰে, আৰু সেইটো হ'ল ৰিংকো ষ্টাইলিছ ৰেটুচা বুলি কয়, যিটো কপৌ ফুল। সেই কপৌ ফুল শুদ্ধ বগা নহয়, সেই কপৌ ফুলৰ কালাৰো ৰঙো হ'ল বেঙুনীয়া ধৰণৰ, আৰু সেই কালাৰটোকে সৰুগত কৰি আমি গুৱাহাটীক বেঙুনীয়া ধৰণেৰে সৈতে বেঙুনীয়া বুলীয়া হিচাপে আমি প্ৰতিস্থাপন কৰিব খুজিছোঁ। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, গুৱাহাটীক বেঙুনীয়া ৰঙে কেনেকৈ ৰক্ষা কৰিছিলে সেইটো ইতিহাসত লিপিবদ্ধ আছে। শৰাইঘাটৰ যুদ্ধৰ আগে আগে আহোম নৌসেনাই যিবিলাক নাও নিৰ্মাণ কৰিছিলে, স্বৰ্গদেউ প্ৰতাপ সিংহই আহোমৰ নৌসেনাক সজাই পৰাইছিলে, আৰু তেতিয়াই মিৰ্জুমলাৰ আক্ৰমণৰ পিছতো আহোম নৌসেনা যেতিয়া প্ৰতিপক্ষক মোগলৰ আক্ৰমণ প্ৰতিহত কৰিবৰ কাৰণে
যিবিলাক নাও ব্যৱহাৰ কৰিছিলে প্ৰত্যেকখন নাৱে আজাৰ গছৰ কাঠেৰে নিৰ্মিত আছে আৰু যেতিয়া শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বত ইফালে উত্তৰ পাৰত আতন বুঢ়াগোহাঁই বাহৰ পাতি আছে এই যিটো ৰামসিংহৰ মোগলৰ এই বাহিনীক পৰাস্ত কৰিবৰ কাৰণে যি গেৰিলা ৱাৰফেয়াৰ যিটো গেৰিলা যুদ্ধৰ প্ৰৱৰ্তন কৰিলে আহোম নৌসেনাই খালৈ যুদ্ধ কৰিলে নৌখালবিলাকত এই আজাৰ কাঠৰ নাৱেৰে সৈতে তেওঁলোকে এনেকুৱা ধৰণৰ কৰিলে যে মোগল সৈন্যবাহিনীক পৰাস্ত কৰি ইটাখুলি ৰণত পৰাস্ত কৰি পেলাই তেওঁলোকে মানাহৰ পাৰলৈকে ঠেলি দিলে কিন্তু এই আজাৰ গছ যিটো আমাৰ গুৱাহাটীৰ চাৰিওফালে মধ্য অসমত এই পাহাৰৰ চাৰিওফালে আজাৰ গছ আছিলে হাজাৰ হাজাৰ নাও প্ৰস্তুত কৰিবৰ কাৰণে আজাৰৰ কাঠ ব্যৱহাৰ কৰা হৈছিলে আৰু অধ্যক্ষ মহোদয় আজাৰ গছ আমাৰ থলুৱা প্ৰজাতিৰ গছ আজাৰ গছৰ আটাইতকৈ ডাঙৰ গুণ আছে যে মাটি খামুচি মাৰি ধৰিব পাৰে আৰু আজাৰ গছৰ পাতৰ ঔষধীয় গুণো আছে আজাৰ গছৰ ফুলো বেঙুনীয়া সেইকাৰণে মই ক'ব খুজিছোঁ যে আমি আজি গুৱাহাটীক কি বুলি প্ৰতিষ্ঠা কৰিম আমি গুৱাহাটীৰ চাৰিত্ৰিক বৈশিষ্ট্য যদি আমি বিচাৰোঁ তেতিয়াহ'লে আমি গুৱাহাটীক কেনেকৈ আমি প্ৰতিষ্ঠা কৰিম গেলা বোকা পানী প্লাষ্টিক পলিথিনেৰে ভৰ্তি বানপানী সিক্ত এখন কেহেৰাজ বৰণীয়া আমি কংক্ৰিটৰ জংঘল হিচাপে গুৱাহাটীক প্ৰতিষ্ঠিত কৰিম নে আমি ঠিক ৰৌদ্ৰোজ্জ্বল পুৱাৰ দৰে এক উদ্যমিতাৰে সৈতে আমি আশাসুদীয়া উদ্যম আৰু অনাদিকালৰে পৰা যুগে যুগে গুৱাহাটী যেনেধৰণে পৰিচিত হৈ আছে নিজৰ সত্তাৰে সৈতে আৰু সেই সত্তাৰে সৈতে আমি গুৱাহাটীৰ চাৰিত্ৰিক বৈশিষ্ট্য দাঙি ধৰিবৰ কাৰণে আমি যিটো বেঙুনী বুলীয়া ৰঙৰ এই যিটো আৰম্ভ কৰিব খুজিছোঁ এইটো কেৱল বেঙুনীয়া এটা ৰং নহয় এইটো হ'ল এটা নতুন উদ্যম এইটো এটা নতুন আকাংক্ষা আৰু গুৱাহাটীক সৰ্বান্তকৰণে বাসযোগ্য এক মহানগৰী হিচাপে প্ৰতিষ্ঠিত কৰিবৰ বাবে আমি চেষ্টা কৰাটো উচিত বুলি ভাবি পেলাই মই মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিম